কোনটো অঁ শগুনীলতা আৰু অৰ্জুন গছৰ পুলি কৰিব এইবিলাকতো মানে ৰোগ নিৰাময়ৰ কাৰণে শগুনীলতা আৰু কি অৰ্জুন গছৰ পুলি আৰু শগুনীলতা ক'ৰ পৰা আহিছে হা ক্ষুদ্ৰতালি আগতে আৰু এবাৰ আহিছিলে নেকি হয় নাই অঁ আৰু কি কৰিব আপুনি ফ্ৰী দিবলৈ অহ মেডিচিনেল প্লাণ্ট ঔষধি গুণযুক্ত কিছুমান গছৰ পুলি এই শগুনীলতা আৰু এই অৰ্জুন গছৰ পুলি আমাৰ এই ককাইদেউ একদম সুদূৰ ক'ৰ পৰা আনিছে বিহাৰ অঁ মিছা নগাঁও মিছাৰ পৰা আনিছে ইয়াত বিনামূলীয়াকৈ বিতৰণ কৰিব এই কথাখিনি বাৰু আমি সময় পালে এখেতৰ পৰা পাতিম কিন্তু নতুন এটা খবৰ দিবৰ কাৰণে আচলতে মই উপস্থিত আছোঁহি বোকাখাটত নতুনকৈ সংযোজন শৰাইঘাট মানে শৰাইঘাট দলঙৰ কথা কোৱা নাই শৰাইঘাট ইলেক্ট্ৰনিক্স নামৰ এক ইলেক্ট্ৰনিক প্ৰতিষ্ঠান ইয়াত আৰম্ভ হ'ব বোকাখাটত নতুন সংযোজন এয়া দিব্যা আহি গ'ল দিব্যাৰ বছো আহিছে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া ডাঙৰীয়া আহিছে আমি দেখুৱাম পৰিৱেশটো সুন্দৰকৈ ইয়াত বোকাখাটত নতুন সংযোজন হ'ব শৰাইঘাট ইলেক্ট্ৰনিক্স আমি বিল্ডিংটো দেখুৱাই দিছোঁ শৰাইঘাট ইলেক্ট্ৰনিক্স আৰু যিটো তাক সম্বৰ্ধনা জনাইছে আৰু আপোনালোকক কওঁ যে বোকাখাটত নতুন সংযোজন শৰাইঘাট ইলেক্ট্ৰনিক্স নামৰ এক প্ৰতিষ্ঠান বোকাখাটত আৰম্ভ আজিৰে পৰা আৰু এই শুভ মুহূৰ্তত সাক্ষী কৰাইছোঁ আপোনালোকক আৰু বহু বিশিষ্ট ব্যক্তি ইয়াত উপস্থিত হৈছে ইয়াৰ ৰবীন্দা জোতা খুলিব লাগিব এয়া বন্তি প্ৰজ্বলন কৰিছে অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু ধৰ্মৰাজ ডাঙৰীয়া নিতুমণি শইকীয়া ডাঙৰীয়া অসমৰ জনপ্ৰিয় চেটেলাইট চেনেল প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক এয়া শৰাইঘাটৰ উন্মোচনৰ প্ৰাক মুহূৰ্ত অসমৰ বলিষ্ঠ কণ্ঠ সাংবাদিকতাৰ বলিষ্ঠ সঞ্জয় নিতুমণি শইকীয়া তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ নিতুমণি শইকীয়া আমি সকলো জিতু ধৰ্মৰাজকে ধৰি সকলোকে আমি সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ অসমৰ সংবাদ জগতৰ বলিষ্ঠ কণ্ঠ নিতুমণি শইকীয়া তেখেতে শৰাইঘাট ইলেক্ট্ৰনিক্সৰ দ্বাৰা উন্মোচন কৰিব তেখেতকে মুহূৰ্তত আমি শুভেচ্ছা জনাইছোঁ আমি ধন্যবাদ জনাইছোঁ নিতুমণি শইকীয়াক আৰু আমি তেখেতক আমাৰ বিপণীৰ ভিতৰলৈ আগবঢ়াই নিবৰ কাৰণে অনুৰোধ জনাইছোঁ লগে লগে বন্তি প্ৰজ্বলক আৰু অতিথি সকলোকে আমি আহিবলৈ আহ্বান জনাইছোঁ অসমৰ জনপ্ৰিয় চেটেলাইট চেনেল প্ৰতিদিন টাইমৰীয়া মুখ্য সম্পাদক নিতুমণি শইকীয়া ডাঙৰীয়া উপস্থিত হৈছে দেখুৱাইছোঁ নমস্কাৰ দাদা এয়া জিতু দা আচলতে আপোনালোকক ক'লোঁ যে বোকাখাটত নতুন সংযোজন শৰাইঘাট ইলেক্ট্ৰনিক্স নামেৰে ইলেক্ট্ৰনিক প্ৰতিষ্ঠান শৰাইঘাট ইলেক্ট্ৰনিক্স আমি সুন্দৰকৈ সজাই পৰাই তুলিছে আৰু সামগ্ৰীসমূহ আমি পাছত কথা বতৰা পাতিম আজি যিহেতু ঠিক আছে আমি
ধন্যবাদ ধন্যবাদ ঠিক আছে এয়া আমাৰ স্বত্বাধিকাৰ ভাল নামটো নিজে কৈ মোৰ নাম গৌতম শইকীয়া হয় আহিব আপোনালোক সকলোৱে আপোনালোক আহিব ভাল লাগিছে আপোনালোকৰ সহায় হ'ব বুলি মই ভাবি আছোঁ মোৰ নহয় আপোনালোকৰ দোকান হয় হেল্প কৰিব ঠিক আছে ভিউৱাৰ্ছ আমি চবতকৈ ডাঙৰ কথাটো হৈছে জনপ্ৰিয় ছেটেলাইট চেনেল প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক সকলোৰে পৰিচিত বলিষ্ঠ কণ্ঠ নিতুমণি শইকীয়া ডাঙৰীয়াত উপস্থিত হৈছে কি ক'ব নমস্কাৰ বোকাখাট অঞ্চলত এজন উদ্যমী অসমীয়া যুৱকে নতুনকৈ এই শৰাইঘাট ইলেক্ট্ৰনিক্স এই ষ্ট'ৰখনৰ আৰম্ভণি কৰিছে মই তেওঁক শুভেচ্ছা জনাইছোঁ আৰু বোকাখাটৰ ৰাইজক আহ্বান জনাওঁ যে এই নতুনকৈ তেওঁ যি এটা উদ্যমেৰে এই কামটো হাতত লৈছে আপোনালোকৰ সহযোগিতা অবিহনে তেওঁ কেতিয়াও সফল নহ'ব গতিকে আপোনালোকে ইয়ালৈ আহক আহি তেওঁ এই ইমান ধুনীয়াকৈ খুলিছে গোটেইখন আপোনালোকে চাওক আৰু আপোনালোকৰ প্ৰয়োজনীয় সামগ্ৰীখিনি ইয়াৰ পৰা ক্ৰয় কৰিব পাৰিব ফ্ৰিজ আপোনাৰ আইফোনৰ পৰা আৰম্ভ কৰি গোটেইখিনি যিহেতু ইয়াত আছে আপোনাৰ যিখিনি গুৱাহাটী বা যোৰহাটলৈ হয়তো ইয়াৰ আগতে যাব লাগিছে তেতিয়া আপোনালোক নোযোৱাকৈ এই বোকাখাটতে ইয়াতে পাব মই ভাবোঁ এইটো চাগে এটা ব্যয়বহুলভাৱে ইয়াত খোলা এটা এনেকুৱা প্ৰতিষ্ঠান গতিকে ইয়াতে আপোনালোকৰ সকলোখিনি উপলব্ধ হোৱাকৈ তেওঁ কামখিনি কৰিছে গতিকে আপোনালোকৰ উপস্থিতি তেওঁক যথেষ্ট ধন্যবাদ জনাইছোঁ আমি বাকীবোৰ কথা পাতিম দাম দৰৰ কথা পাতিম এয়া ৱাশ্বিং মেচিন ভেৰাইটিজ মডেলৰ ৱাশ্বিং মেচিন আছে বিশেষ ইলেক্ট্ৰনিক্স আছে আৰু বহু বিশিষ্ট ব্যক্তি ইয়াত উপস্থিত হৈছে আমি দেখুৱাইছোঁ বুবুল ককাইদেউ এয়া আঁত ধৰা এয়া উদ্বোধনী অনুষ্ঠানত বহু গণ্যমান্য ব্যক্তি উপস্থিত আছে আমি এই কথাখিনি পাতিম দেখুৱাম আৰু আইফোনৰ পৰা আদি কৰি বিভিন্ন প্ৰকাৰৰ ইয়াতে মোবাইল পাব এই নমস্কাৰ কি ক'বা তোৰ বন্ধু মোৰ বন্ধু হয় মোৰ সখী আজি সেই গুৱাহাটীত সদৌ 13 বছৰ থাকি আজি আমাৰ নিজৰ মাজত আহি তেওঁ এখন ব্যৱসায় প্ৰতিষ্ঠান আৰম্ভ কৰিছে আমাৰ অসমীয়া স্বাভিমান এইটো এটা আৰু আগবাঢ়ি যাওক এনেকৈ ডেকা ল'ৰাসকলে আহি বাহিৰত নাথাকি অসমখনে উন্নতি কৰক নিজৰ গাঁওখন উন্নতি কৰক নিজৰ জেগাটো উন্নতি কৰক তাৰে কামনা কৰি মই গৌতম শইকীয়াক মোৰ বন্ধু সখীক ধন্যবাদ জনাইছোঁ সুন্দৰ কথা এটা কৈছে আমাৰ সিদ্ধাৰ্থই যে অসমীয়া স্বাভিমান আৰু যিসকল অসমীয়া শিক্ষিত যুৱক ব্যৱসায়ৰ পৰা আঁতৰত থাকে কিন্তু তাৰ ব্যতিক্ৰমী ৰূপত দেখা গৈছে এয়া গৌতম শইকীয়া তেওঁৰ কি ব্যস্ত নেকি কি থাকিব আৰু আপোনাৰ মোবাইল ছেক্টৰটো থাকিব IT ছেক্টৰটো হোম এপ্লায়েন্স তিনিটাই থাকিব মোৰ ইয়াতে মোবাইলৰ সকলো ব্ৰেণ্ডে পাব মোৰ ইয়াতে আইফোনৰ পৰা ধৰি আপোনাৰ চেমচাং OnePlus ভিভ' গোটেইকেইটা মোক পাব আপুনি আৰু আপোনাৰ IT প্ৰডাক্ট গোটেইখিনি পাব মোৰ ইয়াতে আৰু ফাইনেন্স আপোনাৰ বাজাজ ফাইনেন্স হ'ব আৰু আপোনাৰ HDB নতুনকৈ এটা ফাইনেন্স আহিব বোকাখাটৰ ৰিচেণ্টলি এইটো হ'ব আপোনাৰ HDFC ফাইনেন্স তিনিটা ফাইনেন্সো মোৰ ইয়াত উপলব্ধ হ'ব আপোনালোকৰ সহায় সহযোগিতা চবৰ পৰা আৰু ভিউৱাৰসকলৰ কাৰণে মানে যিসকল আমাৰ সন্মানীয় কাষ্টমাৰ থাকিব তেখেতসকলৰ কাৰণে কোনো মোবাইল কিনিলে আপোনাৰ এটা আল্ট্ৰা ৱাটছ মই লগত আপোনাৰ সম্পূৰ্ণ বিনামূলীয়াকৈ মই কি কিনিলে পাব এইটো যিকোনো ধৰণৰ মোবাইল পাৰ্চেছ কৰিলে পাব আপোনালোকে লেপটপ মোবাইল হওক আপোনাৰ এটা কাৰিঅ'কে স্পীকাৰ পাব আপোনালোকে যদি আপুনি যিকোনো ধৰণৰ প্ৰডাক্ট পাৰ্চেছ কৰে আৰু লগতে আপুনি এটা এয়াৰ বাডছো পাব চিলেক্ট কৰি পেলাই আপুনি যিকোনো ধৰণৰ বস্তু আপুনি ল'ব পাৰিব আমি কণ্টেক্টৰ নাম্বাৰটো আমি নিজৰ স্বত্বাধিকাৰৰ পৰাই জানি ল'ম মোৰ মোবাইল নম্বৰ হৈ গ'ল 9707506603 আগৰপৰা কৰিছোঁ 9707506603 ঠিক আছে আমি ডেছক্ৰিপশ্যনত কণ্টেক্ট নাম্বাৰ দি দিম আৰু ইয়াৰ সুন্দৰ ফ্ৰিজ ইয়াত উপলব্ধ হ'ব বাকী অকল ফ্ৰিজে নহয় ৱাশ্বিং মেচিন থাকিব IT চেলৰ সকলো সামগ্ৰী ইয়াত উপলব্ধ বুলি আমাক জনাইছে স্বত্বাধিকাৰ গৌতম শইকীয়াই আৰু আইফোনৰ পৰা আদি কৰি বিভিন্ন প্ৰকাৰৰ যিসমূহ মোবাইলছ আছে সেই মোবাইলছসমূহ আছে আজিৰ দিনটোত এই শুভ মুহূৰ্তত আপোনালোকক সাক্ষী কৰাইছোঁ আৰু বহুকেইগৰাকী বিশিষ্ট ব্যক্তি ইয়াত উপস্থিত হৈছেহি এয়া স্বত্বাধিকাৰ গৌতম শইকীয়াই এয়া আজি এখন অসমীয়া গামোচাৰে আদৰণি জনাইছে আৰু আমিও আশা কৰিম যে এয়া অসমীয়া যুৱক যাতে আৰু আগুৱাই যায় আৰু ব্যৱসায়িক ক্ষেত্ৰত আৰু ৰূপত দিশে আগুৱাই যায় তাৰ আমি কামনা কৰিম
নমস্কাৰ জনাইছোঁ আৰু সুপ্ৰভাত। আজি আপোনালোকৰ এই বোকাখাত চহৰত মই ভাবোঁ যে সকলো মানুহৰ কাৰণে এটা উল্লেখনীয় দিন। বহুদিনীয়া এটা চাগে অভাৱ পূৰণ হ'বলৈ গৈ আছে আৰু যিজন যুৱকে ইয়াৰ গুৰি কথা ধৰিছে মই তেওঁক আগৰ পৰাই চিনি পাওঁ আৰু সঁচা কথা ক'বলৈ গ'লে মই অকল তেওঁক উৎসাহ দিবৰ কাৰণে, তেওঁক প্ৰেৰণা দিবৰ কাৰণে, তেওঁক সাহস দিবৰ কাৰণে মই আপোনালোকৰ ইয়াত আহি উপস্থিত হৈছোঁ। আমি যিটো সময়ত আমাৰ অসমীয়া মধ্যবিত্ত শ্ৰেণীটোৰ বৰিষ্ঠ সংখ্যকে এটা চাকৰিৰ পিছত আমাৰ অভিভাৱকসকলেও সন্তানক অকল এটা চৰকাৰী চাকৰি দিয়াৰ চিন্তাৰে যিটো সময়ত এতিয়াও বৰিষ্ঠ সংখ্যক মানুহ সেই বৃত্তিটোৰ ভিতৰতে আবদ্ধ হৈ আছে, তেনেকুৱা সময়ত কিন্তু আন একাংশ আমাৰ সুযোগ্য অসম সন্তানে নিজৰ ভৰিৰ ওপৰত ভৰ দি কেনেকৈ খাব পাৰে আৰু নিজে স্বাৱলম্বী হোৱাৰ উপৰিও আন 10জনকো কেনেকৈ স্বাৱলম্বী হোৱাৰ পথ দেখুৱাব পাৰি তাৰ উদাহৰণ দাঙি ধৰি আছে। আৰু সেই শোভাযাত্ৰাৰ যিসকল অংশগ্ৰহণকাৰী মই ভাবোঁ যে আপোনালোকৰ এই গৌতম শইকীয়াও তেনেকুৱা এজন অন্যতম অংশগ্ৰহণকাৰী। জীৱনৰ লগত জড়িত হোৱা, সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত হোৱা মানুহ আজি আমি পাইছোঁ। অকল যে ব্যৱসায়িক কৰিয়ে নিজৰ মুনাফা লাভ কৰি এজন প্ৰতিষ্ঠা লাভ কৰা ব্যক্তি হ'ব পাৰে তেনেকুৱা নহয়। সমাজ জীৱনলৈ বিভিন্ন ক্ষেত্ৰত, কোনোবাই সাংস্কৃতিক ক্ষেত্ৰত, কোনোবাই সাহিত্যৰ ক্ষেত্ৰত, কোনোবাই সমাজ সেৱা কৰি অৱদান আগবঢ়াব পাৰে। গৌতমৰ প্ৰতি মোৰ সেইটো অনুৰোধ, আগন্তুক দিনত এই অঞ্চলটোৰ মানুহৰ সেৱাৰ মনোবৃত্তিৰে তেওঁ এই ব্যৱসায়িক প্ৰতিষ্ঠানটোক আগুৱাই নিব পাৰিব লাগিব শক্তি সামৰ্থ্যৰ ভিতৰত থাকি। আৰু সেইখিনি যদি কৰে আপোনালোকৰ বোকাখাটৰ মানুহৰ তেওঁ হৃদয় জানিব। আজি কেম্পাছটোতকৈও তেওঁ চাগে আৰু তেতিয়া বিশাল কেম্পাছ ইয়াত তেওঁ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব। সেই চিন্তাখিনি তেওঁক ভগৱানে দিয়ক, মোৰ শুভেচ্ছা আছে। মই আকৌ কৈছোঁ, না মই ডাঙৰ ব্যৱসায়ী, না মই কিবা তেনেকুৱা কোটিপতি মানুহ, মই একো নহয়। কিন্তু তথাপি কোনোবাই ভাল কাম কৰিলে মই শুভেচ্ছা দি ভাল পাওঁ, কাষত থিয় হৈ ভাল পাওঁ। এজন অসমীয়া ল'ৰা, মোক বেলেগ একো নালাগে। এই ল'ৰাটোৰ যদি ইয়াত সঁচাকৈ প্ৰতিষ্ঠা লাভ কৰে, আপুনি চাব আজি 10 বছৰৰ পিছত এই গৌতম এই অঞ্চলটোৰ অন্যতম এগৰাকী আদৰ্শ যুৱক আমাক সেইটোৱেই লাগে। অসমীয়া সমাজখনত এই মাটি ভেটি গৰু গাই বিক্ৰী কৰি চাকৰিৰ পিছত দৌৰি থকা সেইচাম মানুহতকৈ নিজে স্বাৱলম্বী হোৱা, আনক স্বাৱলম্বী হোৱাৰ পথ দেখুওৱা অসমীয়া যুৱক লাগে, যি এখন নতুন অসম নিৰ্মাণ কৰিব, যি এখন নতুন সমাজ আমাৰ আগত দাঙি ধৰিব। মই শৰাইঘাট ইলেক্ট্ৰনিক্সৰ স্বত্বাধিকাৰী গৌতম শইকীয়াকে প্ৰমুখ্য কৰি যিসকল ইয়াৰ লগত জড়িত, গৌতমৰ পৰিয়ালক সকলোকে শুভেচ্ছা জনাইছোঁ। আপোনালোক বন্ধুবৰ্গ, শুভাকাংক্ষী যিসকল ইয়াত গোট খাইছে, তেওঁক যে সাহস দিছে, প্ৰেৰণা দিছে, আপোনালোককো বহুত বহুত ধন্যবাদ জনাই আনুষ্ঠানিকভাৱে শৰাইঘাট ইলেক্ট্ৰনিক্স উন্মোচন কৰা বুলি, উদ্বোধন কৰা বুলি মই ঘোষণা কৰিছোঁ। অসমৰ সংবাদ জগতৰ সৰ্বাধিক ব্যস্ত আৰু বলিষ্ঠ কণ্ঠ নিতুমণি শইকীয়া, প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক, তেখেতে আহি বোকাখাটৰ এজন অসমীয়া যুৱকে আৰম্ভ কৰা এটি বৈদ্যুতিন বিপণী আজি উন্মোচন কৰিলে। তেখেত এতিয়াৰ পৰা এঘণ্টাৰ পূৰ্বে ইয়ালৈ আহি উপস্থিত হৈছে। আজি তেখেতৰ খুব ব্যস্ত সময় বুলি আমাক জনাইছে। তাৰ পাছতো তেখেতে আজি এই মহান কাম সম্পন্ন কৰাৰ বাবে তেখেতলৈ আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি তেখেতক এটা দায়িত্ব অৰ্পণ কৰিব বিচাৰিছোঁ। নিতুমণি শইকীয়া যিহেতু এই পথেৰে উজনি নামনিলৈ যাতায়াত কৰে, তেখেতে যি সময়তে উজনি নামনিলৈ যায় শৰাইঘাট ইলেক্ট্ৰনিক্সত সোমাব আৰু গৌতমৰ ওপৰত অলপ অনুশাসন ল'ব। ধন্যবাদ। ইয়াৰ পাছতে আমাৰ আছে বোকাখাট প্ৰেছ ক্লাবৰ সন্মানীয় সভাপতি ভৱানন্দ কলিতা নামেৰে আহি পাইছে, তেখেতে এখন গামোচাৰে শুভেচ্ছা জনাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। লগে লগে
গতিকে মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। মই ভাল পাইছোঁ এইটো কাৰণে যে এজন অতি ব্যস্ত আমাৰ সন্মানীয় ব্যক্তি আহি আজি বিপণীখন উদ্বোধন কৰিলে, এইটোতকৈ আৰু আনন্দৰ কথা নাই। গতিকে মই আমাৰ তৰফৰ পৰাও প্ৰকাশনবাসী হিচাপে তেখেতলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে এনেধৰণে আচলতে উৎসাহ দিলেহে আমাৰ যুৱক যুৱতীসকল ওলাই আহিব পাৰিব। আৰু বিশেষভাৱে এটা কথা ভাল লাগিছে যে আমাৰ যিখন বিপণী কৰা হৈছে ইয়াত ইলেক্ট্ৰনিক্স বা বৈদ্যুতিক লগত জড়িত সকলো সামগ্ৰী ইয়াত ৰখা হৈছে। মই এটা কথা আহ্বান জনাম, আমিও সহায় কৰি দিম, বিত্তীয় প্ৰতিষ্ঠানবিলাকৰ লগত কথা বতৰা পাতি দিবৰ কাৰণে যত্ন কৰিম আৰু প্ৰত্যেক বেংকৰে যাতে ইয়াত ফাইনেন্স কৰিব পাৰে সেইটো কাৰণে মই ব্যক্তিগতভাৱে দায়িত্ব লৈছোঁ সকলো বেংকৰ লগতে, গোটেইকেইটা বোকাখাটত যিকেইটা বেংক আছে সকলোৰ লগতে মই কথা পাতি দিম আৰু মই দৰকাৰ হ'লে নিজে মই ট্ৰেন্সফাৰ হৈও এইখিনি সুবিধা কৰি দিম। গতিকে গৌতমে নিশ্চয় এই ক্ষেত্ৰত আগবাঢ়ি যাব। আৰু দ্বিতীয় এটা বিষয় হৈছে যে ইয়াৰ যিটো ঘৰৰ স্বত্বাধিকাৰ আৰু যিগৰাকী গৌতমৰ মাতৃ মঞ্জু, আমি একে সমপাঠী, একেলগৰ প্ৰাৰ্থী যে একেলগে পঢ়া, আৰু ঘৰৰ মালিক যিজন এই ঘৰটোৰ চন্দ্ৰ শইকীয়া, সিও আমি একেলগে পঢ়া, হয়নে চন্দ্ৰ? গতিকে সেইফালৰ পৰা আমাৰ এটা অন্তৰংগতা থাকিবই। গতিকে মই ভাবোঁ যে এই বিপণী নিশ্চয় আমাৰ উত্তৰোত্তৰ হ'ব আৰু সকলোকে আন্তৰিক শুভেচ্ছা জনাইছোঁ। গৌতমৰ প্ৰতি আন্তৰিক শুভেচ্ছা আছে, সেই পৰিয়ালটোৰ লগত আমাৰ আগৰ পৰাই এটা সম্পৰ্ক, গতিকে ধন্যবাদ জনাইছোঁ আৰু মই শুভেচ্ছাও জনাইছোঁ। মোৰ ক'বলৈকে ইমানেই ধন্যবাদ। ধন্যবাদ জিতু শৰ্মা ৰাজখোৱা। ভৱানন্দ কলিতা আছে গোলাঘাট প্ৰেছ ক্লাবৰ সন্মানীয় সভাপতি, তেখেতক চমুকৈ শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু আজি অতিশয় মই আনন্দিত হৈছোঁ এইটো কাৰণে যে এগৰাকী শিক্ষিত যুৱকে এটা ব্যৱসায় আৰম্ভ কৰিছে। আমাৰ দেখা যায় যে অসমৰ ব্যৱসায় বাণিজ্য প্ৰায় অনাঅসমীয়া হাতত, অনাঅসমীয়া বুলি কোৱা নাই, বিভিন্ন মানুহৰ হাতত আছে। এই ব্যৱসায়টো যিহেতু আৰম্ভ কৰিছে আৰু বৰ্তমান দিনত আইফোনে হওক বা এচি হওক এইবিলাক যিবিলাক ইলেক্ট্ৰনিক বস্তু এইবিলাকৰ যথেষ্ট চাহিদা আছে। আৰু আমি যোগাসন এখন চহৰ, এই চহৰত যথেষ্ট জনসংখ্যা বৃদ্ধি পাইছে। ইয়াত বিভিন্ন ধৰণৰ চৰকাৰী কাৰ্যালয় হৈছে, ওচৰতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আছে আৰু আমাৰ যিহেতু ৰাষ্ট্ৰীয় পথৰ কাষতে ব্যৱসায়টো নিশ্চয় ভাল হ'ব। মই আশা কৰিছোঁ গৌতম শইকীয়াই আজি দেখাতে গম পাইছোঁ যে সুন্দৰভাৱে আৰু তেখেতৰ এই উন্মোচন কৰিলে আমি নতুন সংখ্যাজনৰ ব্যক্তি আহিছে, এইটো এটা অতি গৌৰৱৰ কথা। আৰু এই দিনখিনি মনত থকা দিন লাগিব, তাৰ পাছত বাকীবোৰ হৈ থাকিব। কেনেকৈ লওঁ? আটাইতকৈ ডাঙৰ কথা, আজি মৃদুমণি শইকীয়াৰ নিচিনা এজন ব্যক্তি আমাৰ বোকাখাটত পদাৰ্পণ কৰাৰ কাৰণে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। বোকাখাটৰ ইতিহাস বুলি ক'ব লাগিব শৰাইঘাটৰ ৰণ আৰু শৰাইঘাট। গৌতম শইকীয়াক আমি ভাল পাইছোঁ। গৌতমৰ লগত যথেষ্ট মানুহ আছে, অকল গৌতমেই নহয়, পিতৃ মাতৃৰ লগতে আমাৰ দেৱজিতৰ নিচিনা এজন ভাল বৃন্দক পাইছে। দেৱজিতৰ লগত আমি সকলো বোকাখাট সমাজৰ মানুহ আছোঁ। প্ৰত্যেক দিনাই দেৱজিতৰ প্ৰত্যেকটো কামেই আমাক আমোদ দিয়ে। প্ৰত্যেক দিনাই আমি ইয়াৰ কামৰ প্ৰতি আমি উৎসাহিত হওঁ। তেনেকৈ গৌতমো কৰি যাব আৰু গৌতমক প্ৰত্যেক দিনাই সহায় কৰাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য বুলি মই ঘোষণা কৰিছোঁ। প্ৰত্যেক দিনাই মই সহায় কৰি মেলি প্ৰতিশ্ৰুতি দি মোৰ শুভেচ্ছামূলক বক্তব্য সামৰণি কৰিছোঁ। ধন্যবাদ। ধন্যবাদ। আমি ভাবিছোঁ সকলোৰে অভিভাৱকৰ ক্ষেত্ৰত এইখিনি বিচাৰ সম্পন্ন হ'ব। লগতে মোৰ সতীৰ্থ সাংবাদিকসকল ইয়াত আছে, ৰোমান বৰুৱা আছে। যিকোনো অসুবিধা হ'লে গৌতমক কৈছোঁ, ৰোমান বৰুৱাক মাতি আনিব। যিকোনো অসুবিধা হ'লে গৌতম, যিকোনো অসুবিধা হ'লে ৰোমান বৰুৱাক মাতি আনিব আৰু যিকোনো প্ৰয়োজন হ'লে মাতিব। আৰু দিব্যজ্যোতি হাজৰিকা আছে, যিজনে বোকাখাটত সাংবাদিক দিশৰ পৰা নিয়ন্ত্ৰণ কৰি আছে, তেখেতেও সহযোগ কৰিব। আমাৰ ঘৰৰ অতি আঁতৰত, গতিকে এইখিনি মানুহৰ ওপৰত এইটো কামখনৰ দায়িত্ব অৰ্পণ কৰি আজি আৰম্ভণি অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ। অতিথিসকল আহিলে পুনৰ আপ্যায়নৰ ব্যৱস্থা কৰা হ'ব। নমস্কাৰ দাদা।
এতিয়া কিনাজনেও পাৰ্টি খুৱাব লাগিব, বিক্ৰেতাজনেও খুৱাব লাগিব, হয়নে? আনবক্সিং কি হয় আমাৰ মালিকে কৈ দিব কি বস্তু কিনাজনেও পাৰ্টি খুৱাব লাগিব, বেচাজনেও খুৱাব লাগিব, কিনাও খুৱাব লাগিব। প্ৰথম গ্ৰাহক কিনাজনেও খুৱাব লাগিব, অঁ বেচাজনেও খুৱাব লাগিব। বেচাজনে খুৱাই আছে বোলে। মাতৃ হিচাপে কি ক'ব, কেনেকুৱা লাগিছে আজি? কেনেকুৱা লাগিছে আজি? মাক হিচাপে আজি মই বহুত সুখী অনুভৱ কৰিছোঁ। আৰু আজি 10টা বছৰ মোৰ বুকৰ পৰা আঁতৰ হৈ গুৱাহাটী চহৰত থাকি নিজে যেতিয়া এতিয়া নিজৰ সংস্থাপন এটা বাছি লৈছে, তাৰ কাৰণে মই নিজেও সুখী। আৰু কামাখ্যাবাসী ৰাইজকো অনুৰোধ জনাইছোঁ যাতে বুঢ়া বাইদেউক আশীৰ্বাদ কৰক, তেখেতসকলৰো সুবিধা হ'ব। দূৰণিলৈ নগৈ ওচৰতে বহুকেইটা কোম্পানী বস্তু ক্ৰয় কৰিবলৈ পাব। মাক বাপেক হিচাপে ইয়াৰে সুখী আৰু ধন্যবাদ। নহয় এতিয়া বেচাই খুৱাব লাগিব, কিনাই খুৱাব লাগিব, আমি এইবিলাক নাজানো। বেচাই খুৱাই আছে কিনাজনটো খুৱাব লাগিব। কিনাজনে কিনা কোনদিনাখন খুৱাব? ওলাবলৈ নিদিওঁ। নহয় নহয় সেইটো নহ'লে ওলাবলৈ নিদিওঁ আকৌ। নাই এনেকৈ নহ'ব। তুমি যোৱা জিতু দা এবাৰ চাই দিবা এবাৰ। অঁ এইটো কোনে লৈছে? লৈছে প্ৰথম গ্ৰাহক নেকি? এই তেতিয়াহ'লে পাৰ্টি ডাঙৰ হ'ব। হা কি ক'ব, কেনেকুৱা লাগিছে আজি? খুব ভাল লাগিছে। প্ৰথম কথা বহুত কি ক'ব, কেনেকুৱা লাগিছে এজন অসমীয়া যুৱকে এক নতুন ব্যৱসায় আৰম্ভ? অসমীয়া যুৱকে যেতিয়া দোকান কৰিছে, ব্যৱসায় প্ৰতিষ্ঠান আৰম্ভ কৰিছে, দোকানত আমি খুব ভাল পাইছোঁ। আমি শুভেচ্ছা দিছোঁ আৰু দোকানবাসী ৰাইজৰ প্ৰতি আমি এটাই আহ্বান জনাইছোঁ, প্ৰথম কথা অসমীয়া যুৱকে দোকান কৰিছে, দোকানৰ আপোনালোক আহক, আপোনালোক গ্ৰাহক হিচাপে আহক। আৰু আমি যিমানখিনি জানো বা যিমানখিনি তথ্য আমাৰ আছে খুব সুলভ মূল্যত তেওঁ বস্তু ইয়াত প্ৰদান কৰিব। আৰু আমি আশা কৰিছোঁ দোকানখন খুব